Hello everyone. শীতৰ আগমন মানে আহিলি ঠাণ্ডা দিন মোৰ খুব প্ৰিয় আপোনালোকৰ প্ৰিয় হয় নহয় বাৰু ক'ব দেই ৰাতিপুৱাই চাহকাপ হাতলৈ ভাবি আছো আজি কিবা এটা ৰেচিপি বনাম কিমানো আৰু বিয়া চিয়াৰ ব্লগ দেখুৱাই থাকিম হয় নহয় কিবা এটা ৰেচিপি বনালে ভাল লাগে নিজৰ কিবা এটা পৰিচয় আচলতে এইবোৰ নিজৰ কিবা এটা দেখুৱাব পাৰিলে চাহকাপ খাওঁতে ভাবি আছো যে কিবা এটা বনাওঁ আজি তাৰ পাছত এই ৰাস্কিটটো আনিছিলো মানে এই বিস্কুটটো মানে সুজি বিস্কুটটো মই খাই ভাল পাওঁ কিন্তু এটো কিবা এটা বনাম বুলি ভাবিছিলো বনাবলে মানে থাকিলি এটো মোৰ পেকেট গুটি ডাঙৰ পেকেট এটা আনিছিলো গুটিটো শেষে হ'ব যেন পাইছো তে খাই থাকোতে ভাবি আছো তাৰ পাছতে জুজুৰ মানে ব্ৰেকফাষ্ট বনাবৰ কাৰণে মোক কৈছে ৰ বুলো অকমান ৰ কিন্তু হি নহয় দে হি নিজে বনালে আজিকালি হি অকমান হেলথ কনসিয়াস হ'ল মানে নিজৰ বডিটোৰ কথা খুব চিন্তা কৰি ওয়েট লছ কৰিলে আৰু কি খালে কি হ'ব কি খালে কি নহয় মোক খুব বুজাই আছে মই এতিয়া চাহকাপ খাই থাকোতে ভাবিছো কিবা এটা বনাও তাৰ পিছত ভাবিলো যাও খৰাহে এটা লৈছো লৈ পেলাই বুলো দাদাহঁতৰ ফ্ৰণ্টতে সিহঁতৰ ঘৰৰ ফ্ৰণ্টতে এজোপা একদম খুব ধুনীয়া আমলখি গছ আছে আমলখি গছজোপা ৰাস্তাৰ মানুহে পাৰি পাৰি খাইছে একদম কুমলীয়া হৈ থাকপা মই ভাবিছো বুঢ়া হওক তাৰ পাছত বুলো বনাম কিবা এটা তাৰ পৰা বনাব পাৰিম অকণ বুঢ়া হ'লে আমলখিটো তাৰপিছত আমলখি পাৰিবলৈ গৈ পেলাই দেখিলোঁ দাদাৰ ফুলনিখনত দাদা ইমান ধুনীয়াকৈ গোলাপ ফুল ৰুইছে এয়া জবা ফুলজোপা মানে মোক বিৰাট প্ৰয়োজন হয় বৃহস্পতিবাৰৰ দিনাখন আৰু গোলাপৰ কলিটো দেখিছেনে কি ধুনীয়া ডাংডাল বিচাৰি ফুৰিছোঁ ক'ত গ'ল বোলো চাওঁচোন সেইদিনাখন চয়কে মোক দেখুৱাই দিলে ডাংডাল ইয়াতে থাকে তুমি পাৰি ল'বা নিজে তেওঁ পাৰি নিদিয়ে কিন্তু দেই তাৰপিছত বিচাৰি আছোঁ দেখিছেনে ইমান ধুনীয়াকৈ লমে লাগিছে মানে ইমান সোৱাদ নহয় আমলখিজোপা যি খাই তেওঁহে আচলতে গম পাব দেই যি খাইছে একদম এখনতে মোবাইলটো লৈছোঁ এখন হাতে ডাংডালে পূৰা পাৰিছোঁ ডাং মানে এডাল খৰি এডালহে তাৰপিছত এয়া এটা দুটাকৈ সৰিলে কিন্তু কুমলীয়াকেইটা বেছি সৰিছে বোলো কুমলীয়াকেইটা এনেই বোলো সৰি থকা যদিও পেলাই নিদিওঁ আৰু বোলো সেইকেইটাও লৈ যাওঁ দেই তাৰপিছতে চাইছোঁ ধুনীয়া একদম ডাঙৰ একদম পুৰঠ মানে আমলখি দেই মানে এই আমলখিকেইটা বুটলি থাকোঁতে মই হেহাই ফুপাই গৈছোঁগৈ একদম মই এইটো কাম নকৰোঁ তললৈ হাওলা কামটো যিহেতু মোৰ ৰাজহাড়ৰ প্ৰব্লেম থকা মানুহ এজনী নকৰোঁৱে মই সেইকাৰণে মানে আজি কৰিছোঁ কিন্তু মোক শইকীয়া দেখা হ'লে গালি পাৰিলেহেঁতেন তেওঁ নথকাত কৰিছোঁ আমাৰ একদম গাঁৱলীয়া পৰিৱেশ ইমান ভাল লাগে পৰিৱেশটো সঁচাকৈ কৈছোঁ বৰুৱাবাৰী গাঁও যোৰহাটৰ খুব ভাল লগা মোৰ এখন গাঁও কিন্তু দেই ইয়ালৈ বিয়া হৈ আহি পেলাই বহুত সুখী এইখিনিতে আহি ওলাইছে সেই এতিয়া এবাৰ মাতি থৈ আহিলোঁ ইউটিউবৰ সময় নহ'লে তেওঁ আহিবলৈ সুধিছে পাৰিলা নেকি দুটা লাগে এগৰাকীক দুটা লাগে হা ৰ'বা কাপোৰ মানে কি বেয়া নহয় আচাৰ চাচাৰ কৰিবলৈ লেৰেলি গ'লে বেয়া হয় এগৰাকী লৈ আছে পাৰি থাকোঁতে এনেই দেখিলে কাৰো মন নাযায় কোনোবাই পাৰিলে খাবলৈ মন যায় নহয় একদম আমাৰ গাঁৱৰ লাইফটো সঁচাই বিৰাট ভাল আচলতে আছিলোঁ আমি টাউনত দুলীয়াজনৰ টাউনতে হয় অইলৰ কোৱাৰ্টাৰৰ পৰা আহি আমাৰ দেউতাই চাকৰি বাকৰি শেষ হোৱাৰ পাছত ঘৰ মাটি কিনি পেলাই থাকিলেহি অকণমান গাঁৱলীয়া পৰিৱেশ আছিলে যদি আমি গম নাপালোঁ মানে সেই পৰিৱেশটো নাপালোঁৱে বিয়া হৈ গুচি আহিলোঁ গাঁৱলৈ কিন্তু মোৰ মানে কি গাঁৱৰ পৰিৱেশটো বিৰাট ভাল লাগে বৰুৱাবাৰী গাঁওখন আমাৰ বংশ পৰিয়াল মানে এখেতৰ খুৰাকৰ বৰ্তাকৰ গোটেই পৰিয়ালবোৰ ওচৰ চুবুৰীয়া ভালকৈ থাকে যে ঘৰত একে মিলা প্ৰীতিকে একেখন ঘৰৰ নিচিনা লাগে কিবা অকণমানি বস্তু এটা ল'লেও মানে দেখুৱাওঁ আৰু অকণমানি বস্তু এটা বনালেও কেতিয়াবা দিওঁ সেই তেনেকুৱা আৰু এতিয়া আমলখিকেইটা আনিলোঁ ধুলোঁ মেলিলোঁ পিছত কি বনাওঁ আপোনালোকক দেখুৱাওঁ বাই বাই